টিউশন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি তোমালোকক প্ৰশ্ন উত্তৰ দিম। নৱম শ্ৰেণীৰ যিখন বিজ্ঞান আছে, নৱম শ্ৰেণীৰ পাঠ্যপুথি বিজ্ঞান, বায়ুমণ্ডলীয় অক্সিজেন, O2 জৈৱ অণু, CH12O6 এইবিলাক সালোক সংশ্লেষণ অক্সিজেন চক্ৰৰ চহন। চোৱা, এই নৱম শ্ৰেণীৰ বিজ্ঞানৰ আমি আজি প্ৰথমটো লেছনৰ কুৱেশ্যন এনসাৰ দিম তোমালোকক। ইয়াতে পাঠত যিখিনি অনুশীলনীত যিখিনি প্ৰশ্নাৱলীত যিখিনি প্ৰশ্ন দিয়া আছে, তাৰে বাহিৰতো মই যিখিনি পাঠৰ ভিতৰুৱা প্ৰশ্ন আছে তাৰে গোটেইবোৰ কুৱেশ্যন এনসাৰ তোমালোকক মই এইটো ভিডিঅ'ত দি দিম। ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰখিনি বাছি। গতিকে চোৱা, 1 নম্বৰ অধ্যায়টোৰ নাম হৈছে আমাৰ চাৰিওকাষৰ বস্তুবোৰ, আমাৰ চাৰিওফালৰ বস্তুবোৰ। মই পাঠটো পঢ়ি বুজাই নিদিওঁ, ইয়াতে বহুত ভাল কথা আছে। তোমালোকে পাঠটো একফালৰ পৰা চাই কেনে যিখিনি ইম্পৰ্টেণ্ট তলেদি আস্তাৰি থৈ দিবা। গতিকে চোৱা, এই ভিডিঅ'টোত যিমানখিনি কুৱেশ্যন দিয়া আছে এইখিনি প্ৰশ্নাৱলীৰ লগতে মই পাঠৰ মাজৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিও দি দিছোঁ। চোৱা, অনুশীলনীৰ পৰা তলৰ উষ্ণতাবিলাক চেলচিয়াছত প্ৰকাশ কৰা। চোৱা, 299 K, BB 470 K। ইয়াতে টকাত আমি জানো যে উষ্ণতাৰ SI একক হৈছে কেলভিন K। এতেকে 0 ডিগ্ৰী সেলসিয়াস = 723.16 কেলভিন। সুবিধাৰ হেতু 0 ডিগ্ৰী সেলসিয়াস = 273 K বুলি ধৰা হয়। কেলভিন স্কেলৰ পৰা সেলসিয়াস স্কেললৈ নিবলৈ কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে। সেইদৰে সেলসিয়াসৰ পৰা কেলভিনলৈ নিবলৈ 273 যোগ দিব লাগে। ইয়াতে কি বুলি কৈছে যে কেলভিন স্কেলৰ পৰা সেলসিয়াস স্কেললৈ নিবলৈ কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 271 বিয়োগ কৰিব লাগে আৰু সেলসিয়াসৰ পৰা কেলভিনলৈ নিবলৈ 273 যোগ দিব লাগে। উত্তৰত চোৱা, 293 - 273 K কেলভিন = 0 ডিগ্ৰী সেলসিয়াস। তার পিছত আছে বি নম্বৰত হৈছে 470 - 273 কেলভিন = 197 ডিগ্ৰী সেলসিয়াস। মনত ৰাখিবা, এই বৰ ইম্পৰ্টেণ্ট। 2 নম্বৰটো চোৱা, তলৰ উষ্ণতাবিলাকক কেলভিনত প্ৰকাশ কৰা। যোৱাবাৰ কি কৈছিলে, আমাক কেলভিনক উষ্ণতাত প্ৰকাশ কৰিব দিছিলে, এইবাৰ আমাক উষ্ণতাবোৰক কেলভিনত প্ৰকাশ কৰিব দিছে। তাৰমানে এইবাৰ আমি প্লাছ কৰিব লাগিব, হয়নে? আগত আমি চোৱা, ইয়াতে কৈয়ে দিলোঁ যে যদি কেলভিনক সেলসিয়াসত প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে 273 মাইনাছ কৰিব লাগিব, আৰু যদি সেলসিয়াসক কেলভিন কৰিব লাগে তেতিয়াহ'লে 273 প্লাছ কৰিব লাগিব। গতিকে চোৱা, বৰ ইম্পৰ্টেণ্ট, এইবিলাক পৰীক্ষাত আহিব। চোৱা, 25 ডিগ্ৰী সেলসিয়াস 25ৰ লগত 273 প্লাছ কৰিব লাগিব = 29 কেলভিন। আকৌ 373 + 273 = 646 কেলভিন। কাৰণ 3 নম্বৰটোত আছে কাৰণ দৰ্শোৱা। খোলা ঠাইত নেপথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় কিয়? কি বুলি কৈছে যে খোলা ঠাইত নেপথেলিনৰ বল কেইটামান থৈ দিলে নাইকিয়া হয় কিয়? উত্তৰত লিখিবা, নেপথেলিন বল ঊৰ্ধ্বপাতনৰ পৰিঘটনা দেখুৱায়। ইহঁতে গোটা অৱস্থাত থকা তৰল অৱস্থাৰ মাজেৰে অতিক্ৰম নকৰাকৈ পোনপটীয়াভাৱে গেছীয় অৱস্থালৈ পৰিৱৰ্তিত হয়। এতিয়া বুজি পালা? তাৰপিছত চোৱা, দূৰৰ পৰাই আঁতৰৰ গোন্ধ পাওঁ। বায়ুৰ কণিকাবোৰৰ সৈতে আঁতৰৰ কণিকাবোৰ বেপন হয় আৰু সকলো দিশে দ্ৰুতভাৱে গতি কৰে। সেয়ে আমি দূৰৰ পৰাই আঁতৰৰ গোন্ধ পাওঁ। 4 নম্বৰটো চোৱা, কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা পানী, চেনি আৰু অক্সিজেন। এনচাৰত লিখিবা, পানীতকৈ অক্সিজেনতকৈ পানী ডাঙৰ, তাৰপিছত পানীতকৈ চেনি ডাঙৰ। 5 নম্বৰটোত তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি? 25 ডিগ্ৰী সেলসিয়াস, 0 ডিগ্ৰী সেলসিয়াস আৰু 100 ডিগ্ৰী সেলসিয়াস। এই নম্বৰটো হ'ব 25 ডিগ্ৰী সেলসিয়াস হ'ব জুলীয়া, 0 ডিগ্ৰী সেলসিয়াসত গোট মাৰে পানী আৰু 100 ডিগ্ৰী সেলসিয়াসত গেছীয় অৱস্থাত থাকে। তাৰপিছত যুক্তি দৰ্শাই ব্যাখ্যা কৰিব দিছে। ইম্পৰ্টেণ্ট, মনত ৰাখিবা, মোষ্ট ইম্পৰ্টেণ্ট। সাধাৰণ উষ্ণতাত পানী জুলীয়া।
এনসাৰত লিখিবা সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ 1 নম্বৰ কাৰণটো হৈছে ইয়াৰ নিৰ্দিষ্ট আকৃতি নাথাকে কিন্তু নিৰ্দিষ্ট আয়তন থাকে ইয়াত যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰে আকাৰ লয় আমি পানী যেটো পাত্ৰত থম সেইটো পাত্ৰৰে আকাৰ লয় ই নিৰ্দিষ্ট আয়তনত থাকে আৰু ইয়াৰ নিৰ্দিষ্ট কোনো আকৃতি নাই 2 নম্বৰটো চাবা ই প্ৰবাহিত হ'ব পাৰে সেই ইয়াক প্ৰবাহী বুলি কোৱা হয় ই কি বুলি কৈছে যে ই প্ৰবাহিত হ'ব পাৰে সেই ইয়াক প্ৰবাহিত বুলি কোৱা হয় তাৰ পিছত বি নম্বৰটোত কি দিছে সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন এনসাৰত লিখিবা যে সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন কাৰণ ইয়াৰ নিৰ্দিষ্ট আকৃতি আৰু নিৰ্দিষ্ট আয়তন আছে আৰু ই দৃঢ় আৰু ইয়াক সহজে সংকুচিত কৰিব নোৱাৰি 7 নম্বৰ প্ৰশ্নটো চোৱা 273 কে উষ্ণতাত মানে কেলভিন উষ্ণতাত থকা বৰফে এটা একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ইয়াতে লিখিবা গলনৰ লিন তাপৰ বাবে 273 কেলভিন উষ্ণতাত থকা বৰফৰ একে উষ্ণতাত থকা পানীতকৈ কম পৰিমাণৰ তাপ থাকে 273 কেলভিন উষ্ণতাত থকা 1 কেজি বৰফ গলিবলৈ 3.35 * 10⁵ জুল তাপ শক্তি লাগে যিখিনি তাপ পদাৰ্থৰ পৰা শোষণ কৰা হয় ফলস্বৰূপে পদাৰ্থটোৱে তাপ শক্তি হেৰুৱায় গতিকে 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানী বেছি ঠাণ্ডা কৰে তাৰে পিছৰ প্ৰশ্নটো চোৱা উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব চোৱা লিন তাপৰ বাবে 100 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত থকা পানীৰ ভাপৰ 100 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত থকা উতলা পানীতকৈ অধিক পৰিমাণৰ তাপ থাকে আৰু ছালৰ সংস্পৰ্শ অধিক পৰিমাণে তাপ নিৰ্গত কৰে গতিকে 100 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত থকা পানীৰ ভাপে 100 ডিগ্ৰী উষ্ণতাত থকা উতলা পানীতকৈ বেছি পুৰিব 9 নম্বৰটো চোৱা অৱস্থান পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত A B C D E F ৰ মান নাম দিয়া A হৈছে বিকলন B বাষ্পীভৱন C ঘনীভৱন D হ'ব গোটাকৰণ E ঊৰ্ধ্বপাতন আৰু F অৰ্ধপাতন গতিকে পাঠত থকা প্ৰশ্নাৱলীখিনি গোটেইখিনি মই দি শেষ কৰিলোঁ এতিয়া মই পাঠৰ মাজত থকা যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনি তোমালোকৰ কাৰণে যুগুত কৰিছো চোৱা 1 নম্বৰটো আয়তনৰ এছআই একক কি মোষ্ট ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত আহিব আয়তনৰ এছআই একক হ'ল ঘনমিটাৰ মানে মিটাৰ কিউব এলপিজিৰ সম্পূৰ্ণ নামটো কি ইম্পৰ্টেণ্ট এলপিজিৰ সম্পূৰ্ণ ৰূপটো হ'ল লিকুইফাইড পেট্ৰলিয়াম গেছ মনত ৰাখিবা ইয়াৰ অৰ্থ হৈছে তৰলীকৃত পেট্ৰলিয়াম গেছ তাৰে পিছত চোৱা সিএনজিৰ নামটো কি কম্প্ৰেছড নেচাৰেল গেছ ইয়াৰ অৰ্থ হৈছে সংকুচিত প্ৰাকৃতিক গেছ মনত ৰাখিবা 4 নম্বৰটো বৰফৰ গলনাংক কিমান আটাইকেইটা কুৱেশ্যনে বৰ ইম্পৰ্টেণ্ট বৰফৰ গলনাংক হ'ল 273.16 কেলভিন উষ্ণতাৰ এছআই একক কি ইম্পৰ্টেণ্ট কুৱেশ্যন উষ্ণতাৰ এছআই একক হ'ল কেলভিন মনত ৰাখিবা তাৰে পিছৰ প্ৰশ্নটো পৃষ্ঠীয় প্ৰক্ৰিয়াৰ এটা উদাহৰণ দিয়া পৃষ্ঠীয় প্ৰক্ৰিয়াৰ এটা উদাহৰণ হ'ল বাষ্পীভৱন 7 নম্বৰটো সমুদায় পৰিঘটনাৰ এটা উদাহৰণ দিয়া সমুদায় পৰিঘটনাৰ এটা উদাহৰণ হ'ল উত্তোলন চাপৰ একক কি চাপৰ একক হ'ল পাস্কেল 9 নম্বৰ গেছে প্ৰয়োগ কৰা চাপ জোখাৰ এককটোৰ নাম কি গেছে প্ৰয়োগ কৰা চাপ একক জোখৰ এককটোৰ নাম হ'ল এটমস্ফিয়াৰ ATM এটমস্ফিয়াৰ ATM পদাৰ্থ কি ভৰ আৰু আয়তন দুয়োটাই থকা কোনো বস্তুৰ উপাদানক পদাৰ্থ বোলে ব্যাপন কি দুটা ভিন্ন প্ৰকাৰৰ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱা প্ৰক্ৰিয়াক ব্যাপন বুলি কোৱা হয় আন্তঃআণৱিক বল বুলিলে কি বুজা পদাৰ্থৰ কণিকাবোৰক বান্ধ খুৱাই
ৰখা আকৰ্ষণ বলক আন্তঃআণৱিক বল বুলি কোৱা হয়। আন্তঃআণৱিক ব্যৱধান বুলিলে কি বুজা? পদাৰ্থৰ কণিকাবোৰৰ মাজৰ ব্যৱধানক আন্তঃআণৱিক ব্যৱধান বুলি কোৱা হয়। অৱস্থাৰ পৰিৱৰ্তন বুলিলে কি বুজা? পদাৰ্থ তিনিটা অৱস্থাত থাকিব পাৰে: কঠিন, জলীয় আৰু গেছীয়। পদাৰ্থৰ কোনো অৱস্থাক প্ৰমাণ বায়ুমণ্ডলীয় চাপত তাপ প্ৰয়োগ কৰি বা শীতলীকৰণ কৰি অন্য এক অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰি। বিগলন বুলিলে কি বুজা? লিখিবা। কিছুমান গোটা পদাৰ্থত তাপ প্ৰয়োগ কৰিলে তৰল অৱস্থালৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াকে বিগলন বুলি কোৱা হয়। ইম্পৰ্টেণ্ট, মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা। উতলাংক বুলিলে কি বুজা? এক বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত কঠিন পদাৰ্থ গলি জুলীয়া প্ৰাপ্ত হয় সেই উষ্ণতাকে সংশ্লিষ্ট পদাৰ্থবোৰৰ গলনাংক বুলি কোৱা হয়। তাৰে পিছত বিগলনৰ লীন তাপৰ সংজ্ঞা লিখা। এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কেজি কঠিন পদাৰ্থ জলীয় অৱস্থালৈ ৰূপান্তৰিত কৰিবৰ বাবে প্ৰয়োজন হোৱা তাপৰ পাৰমাণৱিক বিগলনক লীন তাপ বোলা হয়। 18 নম্বৰ কুৱেশ্যনটো চোৱা। বাষ্পায়ন বুলিলে কি বুজা? ইম্পৰ্টেণ্ট কুৱেশ্যন। তৰল অৱস্থাৰ পৰা বাষ্প অৱস্থালৈ হোৱা পৰিৱৰ্তনক বাষ্পায়ন বুলি কোৱা হয়। গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত জনাবা। তোমালোকৰ সমাজ বিজ্ঞান অসমীয়াৰ কুৱেশ্যন আনচাৰবোৰ মই দি দিছোঁ, প্লেলিষ্টত গৈ চাই ল'বা।